এতিয়া আমি সেট বি সলভ কৰিবলৈ গৈ আছো তোমালোকে মিলাই লবা ঠিক আছে যেটো প্ৰথম প্ৰশ্ন আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি হ'ব এটো ঠিক আছে তাৰপিছত 2 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ বি হ'ব নেক্সট जो 3 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ বি হ'ব তাৰপিছত নেক্সট 4 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ বি হ'ব ঠিক আছে 5 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এ হ'ব এটো তাৰপিছত 6 ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এ হ'ব আৰু 7 নম্বৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এটো এ হ'ব তাৰপিছত নেক্সট যেটো 8 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ বি হ'ব তাৰপিছত নেক্সট 9 নম্বৰৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এটো বি হ'ব নেক্সট কি আছে 10 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ ডি হ'ব এটো তাৰপিছত 11 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এ হ'ব তাৰপিছত 12 নম্বৰ ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এ হ'ব এটো তাৰপিছত নেক্সট 13 ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এটো ডি হ'ব আৰু যেটো 14 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এটো বি হ'ব নেক্সট 15 15 শুদ্ধ আনসাৰ অপচন নম্বৰ এটো বি হ'ব আৰু যেটো 16 আছে ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ ডি হ'ব এটো তাৰপিছত 17 ইয়াৰটো সি হ'ব আনসাৰটো আৰু যেটো 18 আছে ইয়াৰটো ডি হ'ব অপচন নম্বৰ ডি শুদ্ধ আনসাৰ আৰু 19 ৰ শুদ্ধ আনসাৰ এ হ'ব ঠিক আছে তাৰপিছত 20 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি 10% তাৰপিছত 21 ৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি হ'ব এটো আৰু 22 ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এটো ডি হ'ব 22 তাৰপিছত 23 এটো সি হ'ব আৰু 24 যেটো আছে ইয়াৰ শুদ্ধ আনসাৰটো অপচন নম্বৰ এটো বি হ'ব ঠিক আছে তাৰপিছত নেক্সট 25 ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ বি হ'ব আৰু 26 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এ হ'ব আৰু যেটো 27 আছে ইয়াৰ শুদ্ধ আনসাৰটো অপচন নম্বৰ সি হ'ব হাইড্ৰা তাৰপিছত 28 ৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এ হ'ব পি তাৰপিছত 29 ইয়াৰ আনসাৰটো সি হ'ব আৰু যেটো 30 আছে ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ বি তাৰপিছত 31 ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি হ'ব এটো 32 অপচন নম্বৰ এ শুদ্ধ আনসাৰ তাৰপিছত 33 ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ সি হ'ব আৰু যেটো 34 আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ডি তাৰপিছত 35 ইয়াৰ আনসাৰটো অপচন নম্বৰ সি হ'ব এটো আৰু 36 ৰ অপচন নম্বৰ এটো সি হ'ব আৰু যেটো 37 আছে এটো একচুয়ালি অপচনটো ভুল আছে ঠিক আছে ইথেন নহয় এটো ইথিন হ'ব ঠিক আছে এটো শুদ্ধ আনসাৰ হ'ব এটো বি তাৰপিছত নেক্সট 38 ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এটো বি হ'ব এটো তাৰপিছত 39 ইয়াৰ আনসাৰটো বি হ'ব আৰু 40 যেটো আছে ইয়াৰ আনসাৰটো হ'ব সি আৰু 41 ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ এটো সি হ'ব ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ ডি হ'ব আৰু 43 এটো আনসাৰ বি হ'ব
তাৰপিছত যিটো 44 আছে ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি, এইটো শুদ্ধ হয়। যিটো 45 আছে লাষ্ট প্ৰশ্ন, এইটো শুদ্ধ আনসাৰ অপশ্যন নম্বৰ বি হ'ব এইটো। ঠিক আছে, এইখিনি আছিল। কাৰ কিমানখিনি শুদ্ধ হ'ল কমেণ্টত জনাই দিবা।